Hello everyone, মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো বেসিক্যালি বাপুজি হাই স্কুল অভয়পুৰীৰ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে আৰম্ভণিতে মই আশা কৰিছোঁ আমাৰ ক্লাছ 10ৰ সকলোবোৰ ষ্টুডেণ্ট আসমা আয়ুব ববিতা বিখা বিশ্বজিৎ বৈজন্তী ডেইজি ধৰিত্ৰী গংগা জাহানাৰা জুবেইৰ মোহিনী নিকিতা নিৰঞ্জন নিৰ্মণি নুৰ ৰহমান উজেনা পল্লৱী প্ৰীতি সাদ্দাম সামিনুল সানিদুল সঞ্জয় আৰু গোবিন্দ তোমালোক আটাই ভালে কুশলে আছা আৰু যদি আমাৰ স্কুল বন্ধ আছে তোমালোকৰ পঢ়াওনাৰ যি কৰ্তব্য সেই কৰ্তব্যখিনি পালন কৰি আছা ঠিকমতে আজি মই তোমালোকৰ লগত তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 3.2ৰ 4ৰ কুৱেশ্যন নম্বৰ 4ৰ প্ৰথম ৰোমান 2 দেখুৱাই দিম স্ক্ৰীনত তোমালোকে প্ৰশ্নটো দেখিবলৈ পাইছা ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা জোৰ দুটা সমীকৰণ দিয়া আছে আমি প্ৰথম কি কৰিছো ইয়াতে আটাইবোৰ পদকে বাও পিনে লৈ আহিছো আৰু সও পিনে তেতিয়া 0 থাকিব একো নাই মানে ইয়াতো তাৰ পিছত এক নম্বৰ সমীকৰণ বুলি মাৰ্ক কৰিছো আৰু ইয়াতো কৰিছো 16 টু বাও পিন সও পিনে আছিল নহয় সও পিনৰ পৰা বাও পিনে লৈ আহিছো তেতিয়া সও পিনে 0 থাকিব আৰু এটো নম্বৰ 2 বুলি আমি মাৰ্ক কৰিছো এইবাৰ আমি সংগত নে অসংগত হেতু চাব লাগে হেতুৰ কাৰণে আগৰ দৰে আমি কি কৰিম এতিয়া আমি আগৰ দৰে a1 by a2 কৰিম সোৱা a1 1 এক নম্বৰ সমীকৰণৰ xৰ x চলকৰ লগত যি সহগ আছে কোএফিচিয়েন্ট আছে হেতু হৈছে a1 গতিকে a1 মানে আমাৰ ইয়াত 1 আৰু দুই নম্বৰ সমীকৰণৰ x চলকৰ লগত যি সহগ আছে হেতু হৈছে a2 গতিকে a2 মানে 3 সো a1 by a2 equal to 1 by 3 ঠিক আছে জুম কৰি ললে অকমান সুবিধা হ'ব তোমালোকৰ আচ্ছা তাৰ পিছত এতিয়া আমি b1 by b2 চাম এক নম্বৰ সমীকৰণৰ y ৰ লগত যি সহগ আছে হেতু হৈছে আমাৰ b1 আৰু দুই নম্বৰ সমীকৰণৰ y ৰ লগত যি সহগ আছে হেতু হৈছে b2 সো b1 by b2 আমি কি পালো ইয়াত -1 আছে আৰু ইয়াত -3 আছে সো -1 by -3 মাইনাস মাইনাস কেনসেল হৈ পিনে 1 by 3 হ'ব তাৰ পিছত আমি এতিয়া c1 by c2 কৰি চাম এক নম্বৰ সমীকৰণৰ ধ্ৰুবক পদটো কিমান -8 আৰু দুই নম্বৰ সমীকৰণৰ ধ্ৰুবক পদটো হৈছে -16 সো c1 মানে -8 আৰু c2 মানে -16 গতিকে c1 by c2 কৰি পিনে আমি -8 by -16 লক্ষিষ্ঠ আকাৰলৈ নিলে যেটো 1 by 2 হ'ব গতিকে আমি কি পালো এতিয়া সোৱা a1 by a2 কিমান পালো 1 by 3 a1 by a2 আমি কিমান পাইছো a2 1 by 3 b1 by b2 1 by 3 c1 by c2 half গতিকে তাৰ মানে আমি এনেকুৱা পালো নে নাই a1 by a2 equal to b1 by b2 not equal to c1 by c2 গতিকে এইখিনিৰ পৰা আমি কি ক'ব পাৰো যে সমীকৰণজোৰ অসংগত এই বিষয়ে আমি পঢ়িছোৱে অসংগত হোৱাৰ চৰ্ত কি আগতে আগৰ ভিডিঅত আমি চাই লৈছো হয়নে গতিকে অসংগত তাৰ মানে ইয়াৰ কোনো সমাধান নাই আমি যদি লেখ আঁকিবলৈ যাওঁ দুডাল কেনেকুৱা লেখ পাম দুইটা সমীকৰণৰে লেখ দুডাল কেনেকুৱা হ'ব প্যাৰেলাল হ'ব সমান্তৰাল হ'ব গতিকে ইয়াৰ কোনো সমাধান নাই কাৰণ সমান্তৰাল ৰেখা দুডালে তো কেতিয়াও কটাকটি নকৰে হয়নে আচ্ছা ঠিক আছে এইবাৰ আমি 4ৰ 3 ৰোমান 3 লৈকে আহিছো দুটা সমীকৰণ দিয়া আছে এইটো এটা তো a1 by a2 কৰিম আমি আগৰ দৰে a1 কিমান 2 a2 কিমান a1 2
8 to 4. So a1 by 8 to 2 by 4 equal to 1 by 2. তাৰপিছত b1 by b2, b1 1, b2 minus 2, b1 by b2 1 by minus 2, standard formত minus 1 by 2. গতিকে আমি কি পালো a1 by a2 1 by 2 পালো আৰু b1 by b2 পালো minus 1 by 2. দুইটা সমান নাপালো। গতিকে তাৰ মানে এইখিনি পালো। তাৰ মানে আমি কি লিখিব পাৰো এটাকে সমীকৰণজোৰ সংগত। যদি সংগত হয় ইয়াৰ সলিউশন আছে, সমাধান আছে। গতিকে আমি এতিয়া এই সমাধানটো নিৰ্ণয় কৰিব লাগে। আমাৰ এতিয়া এই সমীকৰণটো 2x plus y minus 6 equal to 0 তাৰ লেখ আমি কেনেকৈ আঁকিম। সমীকৰণটো লিখি লৈছো। তাৰ পৰা y টো অকলে ৰাখিছো বাও পিনে, তেতিয়া সও পিনে কি হৈছে 6 minus twice x. এতিয়া x ৰ মান যদি 1 লওঁ, x ৰ ঠাইত যদি 1 বহাই দিও, সোৱা জুম কৰি দিও অকমান। এই সোৱা x ৰ ঠাইত 1 বহাই দিছো। এই যে x আছে এইখিনিৰ ঠাইত 1 বহাই দিছো। 2 into 1 2, গতিকে 6 minus 2 4। তাৰ মানে x যদি 1 হয় y ৰ মান কিমান হ'ব 4 হ'ব। এই সোৱা ইয়াতে লিখা হৈছে, এইখিনিত মন কৰা। x1 হলে y4 আৰু হেইটো a বুলি ধৰিছো। হেই বিন্দুটো a বিন্দু বুলি ধৰিছো আমি। তাৰপিছত এইবাৰ x ৰ মান আমি 2 বহাই দিছো। 2 into 2 4, গতিকে 6 minus 4 2। গতিকে x2 বহাই দিলে y ৰ মান কিমান হয় 2। ইয়াতে লিখিছো সোৱা। x ৰ মান 2, y ৰ মান 2। x স্থানাংক 2, y স্থানাংক 2 আৰু হেইটো বিন্দুটো b বুলি ধৰিছো। গতিকে এই বিন্দু দুটা এনেকৈ লিখি লৈছো। তাৰ পিছত কি লেখ কাগজত a 1,4 আৰু b 2,2 বিন্দু দুটা পাতি লোৱা হ'ল। আমি সেই দুটা পাতি লম। কেনেকৈ পাতি লম মই দেখুৱাই আছো এতিয়াই। আৰু a আৰু b বিন্দু সংযোগ কৰি পোৱা cd ৰেখাডালেই হ'ল 1 নং সমীকৰণৰ লেখ। আৰু a আৰু b বিন্দু আমি স্কেলেৰে লগাই দিছো, বঢ়াই দি পিনে এডাল আমি ৰেখা পাইছো cd ৰেখা, আৰু সেই cd ৰেখাডালেই হৈছে আমাৰ এই সমীকৰণটোৰ লেখ। আৰু এইটো আমাৰ 1 নম্বৰ সমীকৰণ আছিল, গতিকে ইয়াতে 1 নং সমীকৰণৰ লেখ বুলি লিখা হৈছে। পাইছানে বুজি কথাখিনি? আচ্ছা আমি এই 2 নম্বৰৰ কথাখিনিও চাই লওঁ, তাৰ পিছত আমি চিত্ৰটোলৈ ঘূৰি যাম। এই 2 নম্বৰ সমীকৰণটো হেইটোৰ পৰা আমি এইটো আছে, তাৰ পৰা 4x equal to কি পাওঁ 4x equal to 2y plus 4। তাৰ পিছত x টো অকলে ৰাখিছো, তাৰ মানে আমি কি পালো x equal to পালো 2y plus 4 by 4। তাৰ পিছত 2 টো কমন লৈ লৈছো। ওপৰৰ পৰা চোৱা 2y plus 4, গতিকে আমি 2 টো কমন ল'ব পাৰো। এতিয়া এই ওপৰৰ 2 আৰু তলৰ 4 কেনসেল কৰিলে তলত কিমান থাকিব 2 থাকিব। 2 ৰে দুইটা হৰণ কৰি দিছো বা কাটাকাটি কৰা বুলি যে আমি কওঁ। তাৰ মানে আমি কি পালো x equal to y plus 2 by 2। এবাৰ y equal to 0 বহাইছো। y equal to 0 বহাই দিছো। গতিকে x equal to এই ইয়াতে y ৰ ঠাইত 0, এইখিনিত y ৰ ঠাইত 0 বহাম আমি, তেতিয়া এইখিনি পালো 0 plus 2 by 2, 2 by 2 মানে 1। এইবাৰ আমি কি কৰিম এই y ৰ ঠাইত -2, এই ইয়াতে -2 বহাম। -2 বহালে চোৱা তলত চোৱা একেবাৰে তলত x equal to -2 plus 2 ওপৰত হয়নে by 2 তলত 2 আছে। গতিকে -2 plus 2 তাৰ মানে কিমান 0, 0 by 2 মানে 0। সো এইটো আমি 0 পাই গলো ইয়াতে। গতিকে x equal to y equal to 1 বহাই পিনে x ৰ মান 1 পালো হয় এইটো, আৰু y equal to -2 লৈ পিনে x ৰ মান 0 পালো
এইটো আৰু এটা পি বিন্দু এটা কিউ বিন্দু বুলি ধৰিছো এতিয়া আমি লেখ কাগজত এইকেইটা বহুৱাব লাগে আগৰ দৰে এখন লেখ কাগজ আমি প্ৰথম কি কৰিছো এখন লেখ কাগজ গ্ৰাফ পেপাৰ লৈ লৈছো লৈ পিনে প্ৰথম কামটো আমি কি কৰিছো অক্ষ দুডাল আঁকিছো অক্ষ দুডাল লম্বভাৱে থাকিব পথালিডাল হৈছে x অক্ষ আৰু উলম্বভাৱে থকা অক্ষডাল হৈছে y অক্ষ তাৰ পিছত মানবিলাক আমি লিখি লৈছো এটো মূল বিন্দু O2 হয়নে O2 মূল বিন্দু বা এখিনিৰ পৰা মূল বিন্দুত আমাৰ এই 0 ৰ পৰা ষ্টাৰ্ট হ'ব এখিনিৰ পৰা তাৰ পৰা পাঁচটা সৰু বৰ্গৰ বাহুৰ দিশক 1 একক হিচাপে লৈছো মূল বিন্দুৰ বাও পিনে হও পিনে x অক্ষত এইটো ডাইৰেকশনত ধনাত্মক মানবিলাক আছে 1 2 3 4 আৰু মূল বিন্দুৰ পৰা বাও পিনে আমি ঋণাত্মক বিলাক পাই গৈছো -1 -2 -3 এনেকে আৰু মূল বিন্দুৰ ওপৰত ধনাত্মক 1 2 3 মানে y অক্ষডালৰ কথা কৈছো আৰু মূল বিন্দুৰ পৰা তলত ঋণাত্মক -1 -2 এনেকে মানবিলাক স্কেলটো লিখি ল'ব লাগিব কি লিখিছো পাঁচটা সৰু বৰ্গৰ বাহুৰ দিশ = 1 একক এতিয়া আমি A আৰু B বিন্দু দুটা লেখ কাগজত বহুৱাই ল'ব লাগে গতিকে আমি প্ৰথম A বিন্দুটো চাও A বিন্দুৰ স্থানাংক কিমান x স্থানাংক 1 আৰু y স্থানাংক 4 আচ্ছা জুম কৰি লও ন কমান x স্থানাংক 1 পথালিডাল x অক্ষ গতিকে এখিনি 1 এখিনি 1 আহিলো তাৰ পৰা y ৰ মানৰ কাৰণে 4 চাৰিটা স্টেপ 1 এখিনি একো নাই দে এই যে ব্লু দেখিছা এখিনি মোৰ ফুৰতে অকমান চিয়াহি পৰি গৈছে সেইখিনি একো বুলি নধৰিবা গতিকে 1 2 3 4 এইটো A বিন্দুৰ স্থানাংক পাই গলো ঠিক আছে গতিকে তাত ডট দি পিনে বিন্দু এটা দি পিনে তাৰ চাৰিও পিনে এনেকে বিন্দু এটা দি তাৰ চাৰিও পিনে ৰাউন্ড কৰি পিনে A লিখি পিনে তাৰ স্থানাংকটো লিখি দিছো 1,4 ঠিক আছে এইবাৰ আমি B বিন্দুটো বহুৱাই লম লেখ কাগজত তাৰ x স্থানাংক কিমান 2 সো হিসাব কৰা 1 2 ওপৰৰ পিনে কিমান যাব লাগিব 2 কাৰণ y ৰ মান 2 1 2 তেতিয়ালে ইয়াতে হ'ব হয়না গতিকে ইয়াতে আমি সোয়া লিখিছো b লিখি পিনে কাখত 2,2 তাৰ পিছত কি কৰিছো আমি কি পাই গলো A বিন্দু পাই গলো B বিন্দু পাই গলো এই দুটা পাই গলো এইবাৰ তুমি স্কেলেৰে এই দুটা লগ লগাই দিবা এনেকে দি পিনে মূৰ দুটাত কাৰ চিন দিবা দি এই মূৰটো C আৰু এই মূৰটো D বুলি লিখিছো গতিকে A আৰু B বিন্দু সংযোগ কৰি পোৱা CD ৰেখাডালেই হল 1 নং সমীকৰণৰ লেখ হল বুজি পাইছা এইবাৰ আমি 2 নম্বৰ সমীকৰণটোৰ কাৰণে লেখ আঁকিম 2 নম্বৰ সমীকৰণটোত আমাৰ P বিন্দুৰ স্থানাংক 1,0 x স্থানাংক কিমান 1 এইটো 1 y স্থানাংক 0 তাৰমানে ওপৰতো যাব নালাগে তলতো যাব নালাগে তাত যত আছো তাতে থাকিব লাগিব কাৰণ y স্থানাংক 0 তাৰমানে এইটো এটা বিন্দু তাৰ পিছত নেক্সট কি x স্থানাংক 0 y স্থানাংক -2 এইটো তলৰ পিনে আহা -1 -2 এই পিনে y স্থানাংক -2 এই দুটা তো এইটো হৈছে আমাৰ p এইটো হৈছে আমাৰ q এতিয়া p q বিন্দু দুটা স্কেলেৰে এনেকে লগ লগাই দিছো সংযোগ কৰিছো কৰি পিনে
আমি এডাল ৰেখা পাইছোঁ এই মূৰটো R বুলি লিখিছোঁ আৰু তলৰ পিনে S লিখা আছে এতিয়া ওলাই থকা নাই কাৰণ মই জুম কৰি ৰাখিছোঁ কাৰণে এই RS ৰেখাডালে হ'ব 2 নং সমীকৰণৰ লেখ P আৰু Q বিন্দু দুটা আমি সংযোগ কৰিছোঁ তাৰ ফলত RS ৰেখা এডাল পাইছোঁ আৰু RS ৰেখাডালেই হৈছে 2 নং সমীকৰণৰ লেখ এতিয়া এই দুডালে কোনটো বিন্দুত কটাকটি কৰিছে চোৱা ইয়াতে কটাকটি কৰিছে এই বিন্দুটো কি B বিন্দু আমি লোৱা বিন্দুৰ ভিতৰত নহবও পাৰে হয়নে তেতিয়া তোমালোকে হিসাব কৰি উলিয়াব লাগিব আৰু সেই বিন্দুটোৰ কিবা এটা নাম দিব লাগিব ধৰা এইটো আমি B বেলেগ এটা লৈছিলো এইটো লোৱা নাছিলো তেতিয়া তোমালোকে যিটো বিন্দুত লেগ দুডালে কটাকটি কৰে সেই বিন্দুটোৰ স্থানাংক উলিয়াই ল'ব লাগিব সাপোজ এইটো লোৱা নাছিলো আমি বেলেগ লৈছিলো কিন্তু কটাকটি এইটোত কৰিছে তেতিয়া আমি হিসাবটো কেনেকৈ কৰিম এই বিন্দুৰ স্থানাংকটো কেনেকৈ উলিয়াম এডাল x অক্ষত হিসাব কৰা 1 2 x স্থানাংক 2 তাৰপিছত ওপৰৰ পিনে উঠিছো ওপৰৰ পিনে 1 2 তাৰমানে x স্থানাংক 2 আৰু y স্থানাংক কিমান হ'ব 2 হ'ব এই x স্থানাংকটো 2 আৰু y স্থানাংক 2 হেনেকৈ তেনেকৈ হিসাব কৰি ল'ব লাগিব চাই পিনে x স্থানাংক y স্থানাংকটো উলিয়াই ল'ব লাগিব কিন্তু আমাৰ ইয়াতে যিটো বিন্দুত কটাকটি কৰিছে হেতু আমি লৈছিলো 1 নম্বৰ সমীকৰণৰ কাৰণে গটিকে তোমাৰ হেই লোৱা বিন্দুটোৱে যে প্ৰত্যেকবাৰে আহিব তেনেকুৱা নহয় নলোৱা বিন্দু আহিব পাৰে তেতিয়া তোমালোকে হিসাব কৰি পিনে চাবা বস্তুটো গটিকে আমাৰ ইয়াত B বিন্দুত কটাকটি কৰিছে হয়নে গটিকে আমাৰ গ্ৰাফিক্যালি লেখৰ সহায়ত সমাধান উলিয়াব লাগে তাৰ মানে এই লেখ দুডালে দুটা সমীকৰণ দিছে দুটা সমীকৰণৰ কাৰণে আমি দুডাল লেখ পাম আৰু লেখ দুডালে যি বিন্দুত কটাকটি কৰে সেই বিন্দুৰ স্থানাংক উলিয়াব লাগে একেবাৰে সহজ কথা গটিকে লেখ দুডালে যি কি বিন্দুত কটাকটি কৰিছে B বিন্দুৰ x স্থানাংক কি 2 y স্থানাংক কি 2 গটিকে এইটোৱে আমাৰ সমাধান গটিকে আৰু আমি কথাখিনি কেনেকৈ লিখিছো চোৱা একেখন লেখ কাগজত P ব্ৰেকেটৰ ভিতৰত 1,0 আৰু Q 0,-2 বিন্দু দুটা পাতি লোৱা হ'ল এই বিন্দু দুটা সংযোগ কৰি পোৱা RS ৰেখাডালেই হ'ল 2 নং সমীকৰণৰ লেখ এই কথাখিনি মই ক'লোৱে হয়নে তাৰ পিছত চোৱা PQ আৰু RS ৰেখা দুডালে লেখ দুডালে বা ৰেখা দুডালেও ক'ব পৰা লেখ দুডালে পৰস্পৰক B বিন্দুত কাটে আৰু B বিন্দুৰ স্থানাংক কিমান 2,-2 এটাকে নিৰ্ণয় সমাধান x = 2 y = 2 হয় আৰু আমি আৰম্ভণিতে কি পাইছিলো আমি কি পাইছিলো এইখিনি পাইছিলো নে a1/a2 ≠ b1/b2 এনেকুৱা যদি পাও তাৰ মানে তোমালোকে জানিবা যে অদ্বিতীয় সমাধান থাকিব x ৰ এটা বিশেষ মান থাকিব আৰু তাৰ বিপৰীতে y ৰ এটা বিশেষ মান থাকিব ঠিক আছে মই আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা গ্ৰাফ পেপাৰত প্ৰেক্টিস কৰি লবা তেতিয়া সহজ হ'ব তোমালোকৰ কাৰণে গতিকে আকৌ এবাৰ তোমালোক আটাইলৈকে ধন্যবাদ জনাই তোমালোক আটাই কুশলে মংগলে থকাটো কামনা কৰি মোৰ আজিৰ এই ভিডিঅ' ইয়াতে সামৰিছো